ৱাও চোৱা ধুনীয়া ইমান ধুনীয়া ৰামধেনু সঁচাকৈ বৰ ধুনীয়া ৰামধেনু দেই হাতে চুবলৈ মন যায় মোক খাবলৈ মন যায় বটা দোকানত যে পায় ৰামধেনু মৰ্টনটো একেবাৰে এনেকুৱা দেখিবলৈ সেইকাৰণে ৰামধেনু দেখিলেই মোৰ সেই মৰ্টনটো খাবলৈ মন যায় অঁ ঠিকেই কৈছা ধুনীয়া মোৰ খাবলৈ মন যায় এনেকুৱা চকলেট এটাও আনিছিলে এদিন পপাই ক'ৰ পৰা আনিছিলে জানো একেবাৰে দেখাত ৰামধেনুৰ নিচিনা জিভা পানী পৰি গৈছে মোক কৈ থাকোঁতে অঁ পাইতো আকৌ বাবু আমাৰ স্কুলৰ ওচৰৰ দোকানখনতে পায় এনেকুৱা ৰামধেনুৰ নিচিনা চকলেট বেয়া মস্তি লাগে খাই খাবলৈ বৰ টেষ্টি সেইটো চকলেট বোলে আমি ৰামধেনুৰ ওচৰলৈকে যাওঁ কণ শিশুসকল তোমালোকে চকলেট খাই বহুত ভাল পোৱা নেকি তেনেহ'লে তোমালোকৰ কাৰণে বঢ়িয়া জগা এটা আছে এই পিনেদি গৈ থাকা গছজোপা কিনাৰেদি চিধা যাবা লাহে লাহে দেখিবা গোটেই চকলেটৰ দেশ যিমান মন যায় সিমানে পেট ভৰা খাব পাৰিবা হয় বালিকা তোমালোকে এবাৰ গৈ চোৱা অঁ গৈ চাব পাৰোঁ কিন্তু বাটত আকৌ কুকুৰ চুকুৰ লগ পাম নেকি হাতত আকৌ লাঠি চাঠি নানিলোঁ নহয় কামুৰিলে আকৌ খতম নাই তোমালোকে কুকুৰ কোনো জীৱ জন্তুৱে লগ নোপোৱা সেইখন এখন বেলেগ দেশ নিশ্চিন্ত মনে যাব পাৰিবা মোক কিবা বিশ্বাসেই হোৱা নাই সঁচাকৈ কৈছেনে বাৰু আপুনি এনেকুৱা জগা থাকে জানো গোটেই চকলেট আপুনি এবাৰ বিদ্যাসাপত খাওকচোন অঁ এবাৰ বিদ্যাসাপত খাই দিয়কচোন তেতিয়াহে গম পাম আপুনি কিমান সঁচা কথা কৈছে বিদ্যাসাপত খাই কৈছোঁ কণ শিশুসকল মই তোমালোকক কিয় মিছা কথা ক'ম সঁচাকৈ চকলেটৰ ডাঙৰ দেশ এখন আছে ঠিক আছে বাৰু তেনেহ'লে গৈ চাওঁচোন কণ শিশুসকল ভালকৈ যোৱা আৰু সেইখন বহুত ডাঙৰ দেশ এবাৰ যদি এজনো হেৰাই যোৱা বিচাৰি পোৱাটো বহুত টান হ'ব সেইবাবে তিনিজন একেলগে যোৱা একেলগে থাকিবা আৰু একেলগে আহিবা হ'ব আমি লগ এৰি নহওঁ ভালকৈ যাম আৰু ভালকৈ ঘূৰি আহিম ধুন দাদা কালিম গুটিবা আমি এডোখৰৰ পৰা এডোখৰ আহি পালোঁহে কিবা এটা দেখা যেন লাগিছেনে দূৰৰ পৰা আছোৱাচোন দেখিছোঁ আজি যদি সঁচাকৈ গৈ পাওঁ নহয় মই পেট ভৰাই চকলেট খাম ময়ো মাৰি দিম পুৰা ৰ'বা লাহে লাহে যোৱা ইমান ধুনীয়া জগা ডালিম গুটিবা মই ভবাই নাছিলোঁ এনেকুৱা জেগাও যে আছে অঁ দুখন দৰ্জাও আছে দেখোন কোনফালে যাবা বাওঁফালে যাবা নে সোঁফালে যাবা বাওঁফালে দিয়ে যাওঁ ব'লা নহ'লে বাওঁফালে যাওঁ নে সোঁফালে যাওঁ ব'লা বাওঁফালে যাওঁ নেকি বাওঁফালে যাওঁ ব'লা শুনা আমি অলগুটি কৰি লওঁ তাৰপিছত যাম অঁ কৰা অলগুটি তলগুটি কচুগুটি খাই ইখন হাতত গুটিটো ইখন হাতত পায় সোঁফাল ভিতৰত দেখোন একাল খটখটি আছে এইফালেই যাব লাগিব আমি গৈ থাকোঁ ব'লা লগ নেৰিবা কিন্তু দেই ইফালে সিফালে গুচি নাযাবা কিন্তু অচিনাকি জেগা মোৰ বিশ্বাসেই হোৱা নাই ধুন দাদা ইমান গাল চকলেট ইমান আইচক্ৰীম ব'লা এফালৰ পৰা খাই যাওঁ খাম ৰ'বা ইমান ভাল লাগিছে ইমান ধুনীয়া জেগা আছেনে আমি গমেই নাপাওঁ দেখোন আগতে আমি চব চাই লওঁ তাৰপিছত খাম কি গোন্ধ চকলেটৰ মস্তি আগতে অলপ আমি গোটেইকেইটাই খাই লওঁ ব'লা তাৰপিছত গোটেই চকলেটৰ দেশখন ফুৰিম আমি ঘন জংঘলত সোমাই গ'লো দেখোন ঐ মোৰ মৰিবলৈ মন নাই হ'লে আকৌ ইমান সোনকালে নমৰে আহক মই আছোঁ নহয় পটেশ্বৰ আৰু দূৰলৈ নেযাওঁ দেই বাঘ ওলাব কিন্তু খুৰা আহে যদি আহক মোৰ লগত আৰু নহ'লে যাওক ঘৰলৈ ঘূৰি গৈছো ৰ পটেশ্বৰ মই এতিয়া ক'ৰ পৰা ঘৰলৈ ঘূৰি যাম এই ঘন জংঘলৰ পৰা মোক অকলে নেৰিবি মোক কি ধুনীয়া জেগা দেখোন ধুন দাদা ডালিম গুটিবা কেতিয়াবা ভাবিছিলানে এনেকুৱা জেগা আছে বুলি মোৰ যে একদম সপোনত থকা যেন লাগিছে মোৰো সপোনত থকা যেনে লাগিছে বৰ মস্তি লাগিছে আজি
আমাৰ তাতে আকৌ দোকানত এনেকুৱা টেষ্টি চকলেট নাপায়। ইয়াৰ আকৌ চকলেটবিলাকৰ টেষ্ট দেখিছা নাই, কিমান মস্তি। আমি ইয়াতে যদি কিবা পলিথিন কিবা যদি বিচাৰি পাওঁ তেতিয়াহ'লে অলপ অলপ চকলেট লৈ যাব পাৰিম ঘৰলৈ। চোৱা চোৱা বস্তু এটা চোৱা, সোঁফালে চোৱা, চকলেটৰ পাহাৰখন আৰু আইচক্ৰীমবোৰ চোৱা। অঁ সঁচাকৈ পাই, ইমান ধুনীয়া। ব'লা ব'লা সেইফাললৈকেও যাওঁ, আজি গোটেই চকলেটৰ দেশ ফুৰিম। ব'লা ব'লা প্ৰথমতে আমি পাহাৰখনৰ ওচৰলৈকে যাওঁ, তাৰপিছত আমি সেই ডাঙৰ ললিপপটোৰ ওচৰত যাম। আজি দিন বৰ ভাল আমাৰ, মস্তি। ইমান ডাঙৰ পাহাৰ মই জীৱনত কেতিয়াও দেখা নাই, মা কচম। বা ইমান ডাঙৰ চকলেটৰ পাহাৰ, এখন যদি জখলা থাকিলে হয় এতিয়াই বগাই বগাই উঠি গ'লো হয়। এই পাহাৰৰ ওপৰতনো কেলে উঠিব লাগিছে ধুন দাদা, তলতেই ইমান গাল চকলেট আৰু আইচক্ৰীম আছে, তলৰ পৰাই অলপ অলপ খাই লওঁ ব'লা। ইয়াৰ পৰা অলপ টেষ্ট কৰি চাওঁ। এনেই উঠিবলৈ মন আছিলে আৰু। দিবা আমি দুটা ইয়াতে আছো দেই, তুমি হেৰাই নাযাবা আকৌ। তোমালোকে তাতে খাই থাকাচোন, মই খাই গৈ আছো। দূৰলৈ গুচি নাযাবা কিন্তু দেই, নহ'লে আমি গোটেইকেইটা হেৰাই যাম। বহুত টেষ্টি দেই। আমাৰ ঘৰবিলাক ইয়াতে হ'ব লাগিছিলে ন ধুন দাদা। মা কচম, মই ভাত পানী খোৱা চব বাদ দি অকল ললিপপ, চকলেট, আইচক্ৰীম, মৰ্টন এইবোৰে খাই থাকিলোঁ হয়। তেতিয়া চাগে আমাৰ পেটত দমে দমে পেলো হ'ল হয় বাবু। হ'লে তথাপিও খালোঁ হয় মই। কিবা ওপৰত আছো, ওপৰলৈ। এইকেইটাক চোৱা, তোমালোকে কেনেকৈ ওপৰলৈ উঠিলা ইমান ডাঙৰ ললিপপত? একো জখলাও নাই, একো নাই। আমি বগাই বগাই এনেকেই উঠি গ'লো ডালিম গুটিবা, মস্তি লাগিছে বহি। তুমিও আহা আকৌ ওপৰলৈ উঠি। ইয়াতে বহি থাকিলে কেনেকৈ হ'ব? ওপৰলৈ চোৱাচোন, আৰু কিমান ধুনীয়া ধুনীয়া জেগা আছে চকলেটৰ। আহা নামি আহা। তুমি অহা নাছিলা কাৰণেহে আমি উঠি বহি আছো ইয়াতে। ৰ'বা নামি গৈছোঁ আমি। ইয়াত দেখোন চকলেটেই নহয়, জুচো আছে। বাহ, ओह माय गॉड, ओ डालिम गुटिबा, ये क्या है? फेंटा का नदी। वाह टेस्टी। এই চকলেটৰ দেশখনত যে ফেণ্টা নদীও আছে, খুব আহিছে বাৰু ইমান ফেণ্টা। বাহ বৰ আচৰিত, ইমান গাল ফেণ্টা। ইমান গাল ফেণ্টা নদী। ডালিম গুটিবা, আমি বৰ ভুল কাম কৰিলোঁ, ডাঙৰ বাল্টি দুটামান লৈ আহিব লাগিছিলে। তোমালোকে যি কৰা দেই, মই কিন্তু হ'লে ফেণ্টাও খাম, ইয়াতে গাও ধুম এতিয়া। পটককৈ নামো বুলি নামিয়ে দিলা। আমাক খাই ল'ব দিব লাগিছিলে আকৌ অকণমান জুচ। এতিয়া তুমি ইয়াতে হাগিবা মুতিবা, আমি কেনেকৈ খাম বাৰু এই ফেণ্টা? আমি সৌপিনৰ পৰা খাওঁ আহা, ইয়াৰ পৰাহে ওলাইছে, ওলাই গৈহে বৈ যাব। আমি সেই ওলোৱা জেগাৰ পৰা খাওঁ আকৌ। বা বৰ মজা দেখোন, ইমান ডাঙৰ ফেণ্টা ফেক্টৰী। এইটো পাৰিলে উঠাই লৈ গ'লোঁ হয়, আমাৰ গাঁৱত চবকে বিলাই দিলোঁ হয়, গৰমত চবেই খাই টেষ্টি পালে হয়। তোমালোকে খাই লোৱা দেই, মই অকণমান গা ধুই লওঁ ভালকৈ। ঠাণ্ডা ঠাণ্ডা ফেণ্টা মে নহানা চাহিয়ে। নালাগে আপুনি ভাতমুঠি বনাই খাওক, মোক বনাই খুৱাব নালাগে। মই গা ধুবলৈ আছে নহয়, গা পা ধুই মোৰ কামো আছে বাৰীত। হ'ব দে, ইমানকৈ ক'লো নেখা যদি নাই বাদ দে। খৰি পিছে দুভাগ কৰিবি, এভাগ মোৰ এভাগ তোৰ, সমান সমান হ'ব লাগিব কিন্তু। হ'ব দিয়ক, চিন্তা কৰিব নালাগে, সমানে সমানে ভাগ কৰিম। কিন্তু তাৰ মাজতে আকৌ 4-5ডালমান আকৌ মেনকাকো দিব লাগিব। আহোঁতে তাই লগ পাইছিলে নহয়, খৰি কাটিব যাওঁ বুলি ক'লোঁ, তাই ক'লে 2ডালমান মোকো দিবি। বৰ মস্তি আইচক্ৰীম দেই, এনেকুৱা আইচক্ৰীম আমাৰ তাতে কিনিবই নাপাওঁ। আজি পেট ভৰাই খাই দিছোঁ বাপেকে। সঁচাকৈ দেই, আজি যে মোৰ ইয়াৰ পৰা যাবলৈ মন যোৱা নাই ঘৰলৈ। কণ শিশুসকল, এই চকলেট আৰু জুচৰ দেশলৈ তোমালোকক স্বাগতম। তোমালোকে বোধহয় খাই বহুত ভাল পোৱা চকলেট আৰু আইচক্ৰীম, জুচ এইবোৰ হয়নে? সেইকাৰণেই মই তোমালোকৰ কণকণ শিশুসকলৰ কাৰণেই বনাইছোঁ। খোৱা, যিমান মন সিমানেই খোৱা। আমি
এইবোৰ খাই বহুত ভাল পাওঁ আপুনি বহুত ভাল কৰিছে আমাৰ কাৰণে যে ইমান ধুনীয়া এখন জাগা বনাইছে য'ত আমি চব বস্তু খাব পাৰোঁ আমাৰ কাৰণে যে ইমানবোৰ কৈছে সেইকাৰণে আপোনাক বহুত বহুত ধন্যবাদ দেই আজি আমি এই ইচ্ছামতে খাইছোঁ অঁ আপোনাৰ কাৰণেহে আজি আমি ইমান গাল জুচ আইচক্ৰীম চকলেট চব খাবলৈ পাৰিছোঁ পাই নহ'লে কিবা ঘৰত এইবোৰ খাবই নিদিয়ে আইচক্ৰীম এটা খালে কয় জ্বৰ হ'ব চকলেট খালে ক'ব পেটত পেলু হ'ব একেবাৰে শান্তি নাপাওঁ আজি যে মন খুচ হৈ গৈছে মোৰ কণ কণ শিশুসকল মোক ধন্যবাদ বুলি ক'ব নালাগে তোমালোকক সুখী দেখিলে মোৰ মনটো বৰ ভাল লাগে বৰ আনন্দ লাগে খোৱা যিমান ইচ্ছা সিমানেই খোৱা